আসসালামু আলাইকুম। আজি মই গৈ আছোঁ তেজপুৰত লিচু বাগানত, যিটো পূৰা বিখ্যাত লিচু গাৰ্ডেন হয়, য'ত গোটেই মানে ইণ্ডিয়াৰ ভিতৰত টপমষ্ট লিচু ওলায়। আৰু এইটো তেজপুৰৰ পৰাই হয়, য'ত মই গৈ আছোঁ। আৰু মোৰ লগতে আছে মোৰ ফ্ৰেণ্ড হাজি মুহিবুল। আসসালামু আলাইকুম। আৰু এজন আছে মোৰ ফ্ৰেণ্ড হয় ৰস্তম আলী। আসসালামু আলাইকুম। গতিকে আমি গৈ আছোঁ লেচু বাগানত। আৰু স্পেচিয়েলি কি মানে এইটো তেজপুৰৰ পৰা মানে তেজপুৰ পোৱাৰ আগতে পৰুৱা চাৰিআলি বুলি এখন জেগা আছে, আৰু তাৰে অলপ 2-3 কিলোমিটাৰমান ভিতৰতে হয়। আৰু আমি এইটো ৰাস্তাৰে গৈ আছোঁ, পৰুৱা চাৰিআলিৰ পৰা ভিতৰতে সোমাই গৈ আছোঁ। আৰু ওচৰতে চাওঁ কি হয়, কলৈকে যাওঁ আমি, গৈ পেলাই দেখা পাম কি হয়। আৰু তাতে গৈ পেলাই আপোনালোকক দেখুৱাম মই কি আছে কি নাই, আৰু কেনেকুৱা এইবিলাক লেচুবিলাক ইমান দাম কিয়। মানে আমাৰ ইণ্ডিয়ান ৰুপিজ এটা লেচু ইণ্ডিয়ান ৰুপিজ 60 টকা বুলি হয়। তো এই কেনেকুৱা কি হয় মই আপোনালোকক চবকে দেখুৱাম পিছতে। আমি এইটো ৰাস্তাৰে গৈ আছোঁ, প্ৰায় 2-3 কিলোমিটাৰমান ভিতৰতে। আমি আহি গ'লোঁ এতিয়া লেচু বাগানতে। আৰু ইয়াতে লেচু বাগানতে লেচুখিনি চোৱাচোন কেনেকুৱা লাগিছে। আৰু লাহেকৈ আমি ভিতৰত যাম, ভিতৰত গৈ পেলাই চাওঁচোন কেনেকুৱা কি হয়। আৰু লাহেকৈ চোৱাচোন কিমান লেচু বাগানত এইবিলাক লাগিছে, এটা গছত কিমান লিচু হয়। আৰু আমি 3জন আহিলোঁ ইয়াতে, তাৰ ভিতৰতে চাই লওঁ এইবিলাক লিচু। চুই পেলাই বেলেগৰ অৰ্ডাৰ নোলোৱাকৈ কেনেকৈ চুই দিম ভাই? গাড়ীখনৰ মালিকক প্ৰথম চুব পাৰি, কিন্তু কিনাৰ পিছত কি হয় দেখি ল'ম আকৌ। কি এতিয়াতো আৰু চুই পেলাই চাবলৈ পিছতে দেখা যাব লেচু কিমান লেচু ধৰিছে। এটা গছতে কিমান। এইটো 2টা গছ পুলি আছে, লৈছোঁ আৰু 2টা গছ পুলি। তাৰে এটা বিলাতী বুলি কৈ আছে।